हेलो राइस एभ्रिवान কৈ আছোঁ মই আছোঁ এতিয়া মাৰ ঘৰত আৰু মানে আজি গৰমটো অকণমান পৰিছে ন ৰ'দ অকণমান দি আছিলে কাৰণে অলপ গৰম লাগিছিলে কিন্তু অলপ মানে এপিনে অকণমান গছৰ তলত বহি আছিলোঁ আৰু ফাইনেলি মানে ভাবিছোঁ আজি মই মোৰ মাৰ ঘৰটো বাহিৰৰ পৰা দেখাই দিওঁ মানে ইমান মানে বিলাসী ঘৰ নহয় সুখ শান্তিৰে থাকিব পৰা এটা সৰু পজা ঘৰ আৰু আপোনালোকক ফাইনেলি ঘৰটো দেখাই দিছোঁ আৰু আপোনালোক আহিলে মানে কেতিয়াবা সোমাই যাব হয়তো মই ইয়াত নাথাকোঁ যিহেতু সেইপিনে আহিলে সোমাই যাব আৰু আমাৰ সেইপিনে গ'লেও আমাৰ ঘৰত সোমাব পাৰিব দেই আৰু ব'লক ফাইনেলি এতিয়া ঘৰটো চাওঁ এইখনেই হৈছে আমাৰ মৰম লগা সৰু ঘৰখন এইপিনে দেখিছে নহয় পথাৰখন কি ধুনীয়া হৈ আছে আৰু আকাশখন চাওকচোন আজি অহ আকাশৰ ডাৱৰবোৰে যে কিমান কথা কয় ন বাৰু কোৱা কথা কৈ থাকিব আৰু এইখনে হৈছে আমাৰ মৰমৰ সুখ শান্তিৰে থাকিব পাৰে এটা সৰু পজা দেউতাই বহুত আশাৰে ঘৰখন বনাই গুচি গ'ল নাথাকিলে বেছি দিন ঘৰখনত হ'লেও দেউতাৰ স্মৃতিবোৰ লগত লৈ আমি এই ঘৰখনত থাকিব লাগিব অহা যোৱা কৰি থাকিব লাগিব মা আছে ভণ্টিহঁত আছে ভাইটিহঁত আছে সকলোবিলাক থাকিব আৰু দেউতাৰ স্মৃতিবিলাক লগত লৈ আৰু বহুত ডাঙৰ মানে আমাৰ বাৰীখন এইপিনে চাব পাৰে এইপিনেও আছে এইপিনে এইখন এই ৱালখন দেখিছে নহয় এই ৱালখনৰ পৰা এইপিনে মানে বহুত ডাঙৰ আৰু এইপিনে বহুত ডাঙৰ বাৰীখন আৰু এইপিনে মানে চোতালখন চাওকচোন কিমান ডাঙৰ আৰু মানে এটা ইণ্টাৰেষ্টিং কথা আমাৰ ভাইটিলে যোনজনী ছোৱালী বিয়া হৈ আহিব তুমি বিচনা পাৰি কিবা চোতাল শাৰী তোমাৰ আমনি লাগি যাব দেই আমাৰ চোতালখন চাই কিমান ডাঙৰ আৰু পদূলিটো দেখাই আছোঁ এয়া পদূলিটো সেইটো ৰাস্তাটো সিডোখৰত আছে আৰু এইপিনে আমাৰ ঢুলীয়া এটা আহিছে এইয়া হাই কৰিছে এইপিনে এটা ঢুলীয়া ঢোল তাল লৈ এইপিনে এটা মানে এটা পথাৰৰ ফালৰ পৰা সোমাইছেহি এটা ৰাস্তাৰ ফালৰ পৰা সোমাইছেহি আৰু এতিয়া এটাকৈ গোটেই পল্টনটো আহিব আৰু এইয়া ৰাস্তাত দেখিছে নহয় এটাকৈ এতিয়া চোতাল ভৰ্তি হ'বহি আৰু গাইজ এইটোৱে মোৰ ভাইটিটো আৰু কোনোবা ছোৱালী আছা যদি আহিবা ইয়ালৈ আহিলে তুমি এই ডাঙৰ চোতালখন সাৰিব লাগিব এতিয়া পোৱালি হৈ আছে বাৰু এয়া পল্টন আহি পাই গ'লহি এয়া চাওক চোতাল ভৰ্তি হৈ যাব এতিয়া আৰু আহিব আৰু ডাঙৰ সোপা আহিবলৈ আছেই